আমি মানুহৰ মাজলৈ কি ধৰণে আমাৰ ইস্যুবোৰ লৈ যাম আৰু আমাৰ পৰিকল্পনা কি ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আমি কেনে পৰিকল্পনা আমি কৰিছোঁ সেই সম্পৰ্কত আমি আজি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু তাৰ লগে লগে আমি মানুহৰ ওচৰত কানেকশ্যন কেনেকৈ আমি বেছি শক্তিশালী কৰিব পাৰোঁ মানুহৰ ওচৰলৈ যাব পাৰোঁ এই সকলো ধৰণৰ বিষয় আমি যিহেতু আমি 14টা ৰাজনৈতিক দল আছোঁ প্ৰতিটো ৰাজনৈতিক দলৰ তেওঁলোকৰ সকলোৰে শক্তি বা বিভিন্ন ঠাইত তেওঁলোকৰ বেলেগ ধৰণৰ ৰণকৌশল বা তেওঁলোকৰ কৰ্মপদ্ধতি সকলোৰে বেলেগ বেলেগ গতিকে তাৰ মাজত আমি সমন্বয় ৰক্ষা কৰি আমাৰ সকলো দলীয় কৰ্মকৰ্তাক তৃণমূল পৰ্যায়লৈকে কেনেকৈ আমি কামত তেওঁলোকক লগাব পাৰোঁ বা তেওঁলোকক কেনেকৈ এই নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব পাৰোঁ সেই সম্পৰ্কত আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ আমি আশাবাদী আৰু আজি এই সভাৰ মানুহৰ উৎসাহ উদ্দীপনা আৰু উপস্থিতিয়ে পুনৰ জনগণৰ আমি আত্মবিশ্বাসকে আমি প্ৰতিফলিত হোৱা দেখিছোঁ কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিগৰাকী সাধাৰণ ৰাইজ তেওঁলোক আত্মবিশ্বাসী যে যি দলে যি নেতাই জাতিটোক অন্যায় কৰিছে তাৰ প্ৰতিশোধৰ আমি সুযোগ এইবাৰ পাইছোঁ গতিকে প্ৰতিশোধ ল'বৰ কাৰণে এই অন্যায়ৰ বিৰুদ্ধে ভোট যুদ্ধত তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে এবাৰ সাজু হৈছে সন্মুখত সকলো ধৰণৰ তেওঁলোকৰ বিফলতা জাতীয় জীৱনক কৰা জাতীয় অন্যায় এইবোৰ জল পট স্পষ্ট 5গৰাকী বীৰ শ্বহীদৰ তেজৰ চেকুৰা আজিও মানুহৰ মানস পটত সজীৱ হৈ আছে গতিকে এই অন্যায়ৰ জনবিৰোধী নীতি মানুহক সাধাৰণ জনতাক জীয়াটো ভোগাই তেওঁলোকৰ জীৱন জীৱিকা ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিয়া তেওঁলোকৰ যিবোৰ নীতি এইবোৰৰ বিৰুদ্ধে ৰাইজ সজাগ হৈ আছে সচেতন হৈ আছে মই প্ৰবল আত্মবিশ্বাসী এইবাৰ মানুহে সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব এইটো গণতন্ত্ৰৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা চাওক আজি বিজেপি দলটোৱে বিভিন্ন এনেকুৱা ধৰণৰ বিশেষকৈ এতিয়া অৰবিন্দ কেজৰিৱাল আগত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক তেওঁলোকে নিয়া বা বিভিন্ন গোচৰত ইডিৰ গোচৰত তেওঁলোকক কৰায়ত্ব কৰিছে এতিয়া ইডি নিয়া বা CBI এতিয়া বিজেপিৰ তেওঁলোকৰ ব্লেকমেইলিঙৰ এটা অস্ত্ৰ তেওঁলোকক এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰি বিভিন্ন ধৰণে বিভিন্ন নেতা ব্যৱসায়িক তেওঁলোকে পদানত কৰে আপোনালোকে ইলেক্ট্ৰেল বণ্ডৰ যিটো তালিকা ইলেকশ্যন কমিশ্যনত তেওঁলোকৰ ৱেবছাইটত মুকলি কৰিলে তাত যদি দেখে যে সৰহভাগ কোম্পানী যিসকলে টকা পইচা দিছে তেওঁলোকৰলৈ ইডিৰ নটিচ গৈছে ইডিৰ এনকুৱাৰী হৈছে বা বিভিন্ন ধৰণৰ CBI কাৰোবাৰ CBI এনকুৱাৰী হৈছে বা নিয়াৰ কাৰোবাৰ এনকুৱাৰী হৈছে এই গোটেই প্ৰক্ৰিয়াবোৰৰ যোগেদি তেওঁলোকে ব্লেকমেইলিঙৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু শেহতীয়াকৈ বিজেপি দলে আগতে কোনোবা মানুহে অপৰাধ কৰিলে কিবা ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ কৰিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হয় বিচাৰ প্ৰমাণ হোৱাৰ পাছত তেওঁৰ শাস্তি হয় এতিয়া এনেকুৱা ধৰণৰ সংশোধনী তেওঁলোকে আনিলে যে কোনোবা যদি ইডিয়ে হওক বা CBI হওক NIA হওক তেওঁলোকে কাৰোবাক যদি একিউজ কোনোবা এজন পায় তেওঁলোকক গোচৰ ৰুজু কৰে তেওঁ নজনাকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিব পাৰে বিচাৰ শেষ নোহোৱালৈকে তেওঁলোকক জেলত ৰাখিব পাৰে এইটো এটা ভয়ংকৰ সংবিধান বিৰোধী গণতন্ত্ৰৰ প্ৰতি এটা সংকট নমাই অনা